তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এন্ড গ্যান্ডিং। তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছো বিএড এন্ড ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু সেই কোৱেশ্চনৰ আজি মই মেথ সেকশন এনে ডিসকাশন কৰিম। যদি তোমালোকে চেনেলটো ফার্স্ট টাইমৰ কাৰণে ভিজিট কৰিছা দেন তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিবা। তো আমি আজি ডিসকাশন কৰিম তো বিএডৰ জেনেৰেল কোৱেশ্চন পেপাৰ বা ডিএলএডৰ গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি কৰো নিদিয়ে, ঠিক আছে। তথাপিও আমি যিমানখিনি একচুয়ালি ষ্টুডেন্টৰ পৰা ৰেসপন্স লৈ পেলাই যিখিনি কোৱেশ্চন পাইছো তো সেইখিনি আমি কোৱেশ্চন লৈ আহিছো। তো সেই কোৱেশ্চন খিনি আজি ডিসকাশন কৰিম। কিন্তু মই তোমালোকক এটা কথা ক'ব যাও, তো যদি এক্সামৰ লেভেলৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা দেন এক্সামৰ লেভেলটো একচুয়ালি ম্যাথ সেকশনৰ ক্ষেত্ৰত ইজিয়ে আহে, ইজি টু মডাৰেট লেভেল ভাবিব পাৰো। মডাৰেট দুই এটা কোৱেশ্চন থাকিব, ম্যাক্সিমাম আমি ইজি টাইপৰ কোৱেশ্চনে দেখা পাম। তো আজি ফার্স্ট কোৱেশ্চনটো লৈছো, কিন্তু এপ্ৰোচটো লাগিব তোমালোকক কৰাৰ কাৰণে, ঠিক আছে। তো ফার্স্ট কোৱেশ্চন কি আছে, the sum of the digit of a two digit number is 6 on reversing each digit the new number is 18 less than the original number the number is। তো কোৱেশ্চনটো মই ইংলিছতে আহিব, সেইখিনি জানিব লাগিব। প্ৰথম অসমীয়াত কোৱেশ্চন তোমালোকে দেখা নোপোৱা। তো তথাপিও আমি কোৱেশ্চনটো কি আছে চোৱা, ইয়াত কৈছে যে সাম অফ ডিজিট, তাৰমানে এটা সংখ্যা আছে, সেই সংখ্যাটো যে অংক আছে সেই অংক কেইটাৰ যোগফল টু ডিজিট অৰ্থাৎ দুটা অংকৰ সংখ্যা আছে এই 6, মানে অংক দুটাৰ যোগফল আমাৰ কি হয় 6 হয়। ফৰ এক্সাম্পল মানে ধৰ 24 এই অংকৰ ইয়াত দুটা অংক আছে ন, এটা অংক 2 এটা 4, তো দুটা প্লাস কৰিলে কিমান 6 হয়। তো এনেকুৱা টাইপৰ নাম্বাৰৰ কথা কৈছে। আৰু অন ৰিভাৰ্সিং ইজ ডিজিট অৰ্থাৎ যদি অংক কেইটা আমি ৰিভার্স কৰি দিওঁ, উল্টাই দিওঁ, তেতিয়াহলে দা নিউ নাম্বাৰ ইজ 18 লেছ দেন দা অৰিজিনেল নাম্বাৰ, যিটো নতুন সংখ্যা হ'ব কি 18 লেছ দেন হ'ব আগৰ সংখ্যাটোতকৈ। সিম্পল, আগতে যিটো সংখ্যা আছিল সেই সংখ্যাটোক যদি অংক কেইটা ডিজিট কেইটা যদি উল্টাই দিয়া হয় তেতিয়াহলে নতুন নাম্বাৰতকৈ কি 18 লেছ দেন হ'ব অৰ্থাৎ কম হ'ব, সৰু হ'ব সংখ্যাটো কি। এতিয়া চোৱা, ইয়াত বহুতে এপ্ৰোচত তোমালোকক শিকাব, বহুতে পঢ়াব, তুমিও কৰিবা, কিন্তু আমি যদি ইয়াত অপচন ইউজ কৰো ন, এইটো কোৱেশ্চনে নহয়। সিৰিয়াসলি তোমালোকে যদি অলপ সময় চোৱা ধৈৰ্য সহকাৰে, তো এনেকুৱা টাইপৰে আমি গোটেইখিনি পেপাৰ সলভ কৰিম। এইটো কোৱেশ্চন কিয় নহয় চোৱা, ধৰা হল অপশন এ বি সি ডিৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনোবাটো এনসাৰ হ'ব। ধৰা এনসাৰ আমাৰ 24 হয়, তো প্ৰথমটো হ'ব লাগিব অংক কেইটা যোগফল আমাৰ কি হ'ব লাগিব 6 হ'ব লাগিব। ইয়াত অংক বা ডিজিট কি আছে 2 আৰু 4 দুটাৰ যোগফল কি 6 হৈছে না, 2 + 4 6, ৰাইট। অংক কেইটাৰ যোগফল 6 আছে। ইয়াতে ৰিভার্স কৰি দিলে, ৰিভার্স মানে উল্টাই দিলে কিমান হ'ব ভাই 42। কি কৈছে, the sum of digit is 8 and on reversing its digit যদি উল্টাই দিয়া the new number is 18, যিটো নতুন সংখ্যা 18 less than, নতুন সংখ্যাটো 18 কম হ'ব। তো নতুন সংখ্যাটো কিমান কম হ'ব 18 কম হ'ব কাতকৈ less than the original number, নতুন আগৰ নাম্বাৰটোতকৈ। তো কিন্তু আমি এই অপচনটো যদি লও দেখা পাইছো উল্টাই দিলে কি ডাঙৰ হয়, কিন্তু উল্টাই দিলে আগৰ নাম্বাৰ অৰ্থাৎ ইয়াতকৈ ই 18 সৰু হ'ব লাগিছিল, নহয় তাৰমানে অপচন এ টো আমাৰ आंसर হ'ব নোৱাৰে। তো এই কন্ডিশন এনি কোনটো অপচনে মানি চলিব ভাই, সেইটো আমাৰ आंसर হ'ব 42। the 42 যদি কও তেতিয়ালে দুটাৰে প্লাস কৰি দিলে 4 + 2 6 হয়, ৰাইট। ইয়াত ৰিভার্স কৰি দিলে কিমান উল্টাই দিলে কি 24 18 লেস হ'ব লাগে। তো 18 লেস হয় না নহয়, তো 18 লেস হয় না নাই বলি স্যার হয়। তো 18 লেস হৈছে না নাই স্যার হৈছে। তো সেই কাৰণে অপশন নাম্বাৰ বি উইল বি কারেক্ট आंसर ফৰ দিস পেজ অফ কোৱা। এইটো কোৱেশ্চন কোনে নোৱাৰে, কোনোবাই যদি কয় যে মই ম্যাথছ টান পাওঁ, ইয়াত ম্যাথছ টান পাব লগা কি কথা আছে। ইয়াত পাস অপশনৰ পৰা উঠালে আৰু এনেকুৱা টাইপৰ কোৱেশ্চন এইবাৰো আহিব, তোমালোকৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহে। তো 1 মাৰ্ক তো সকলোৱে নিশ্চিত হ'ল, তো সকলোৱে কিন্তু চেক কৰিব পাৰিব। তো নেক্সট কোৱেশ্চন লাইছে। তো নেক্সট কোৱেশ্চনটো আমাৰ কি আছে আমি চাম। ইয়াত কৈছে the present ages of a father, তো মানে এজন দেউতাক আছে, দেউতাকৰ যিটো বয়স and his son তেওঁৰ পুতেকৰ বয়সৰ যিটো অনুপাত দিয়া আছে, ৰেচিও দিয়া আছে 5:2। তো ৰেচিও বুলি ক'লে আমাৰ যিখিনি পেজ ষ্টুডেন্ট আছে সিহঁতে তো ৰেচিও বুলি ক'লে গম পাইছে স্যার ৰেচিও का मतलब क्या है, হয় না সকলোৱে গম পাই যায়। তো আফটার 5 ইয়ার্স, যে 5 বছৰ পিছত the ratio of their ages, তো সিহঁতৰ বয়সৰ অনুপাত 5 বছৰ পিছত 7:3 হয়। the present age of the son, বৰ্তমান বয়স কিমান, ল'ৰাজনৰ বৰ্তমান বয়স কিমান। এতিয়া তোমালোকে এটা কথা গম পাইছে যে স্যার অপচন দিছে তাৰ সুবিধাটো আমি ল'ব লাগিব। ইমান ভাই ইমান চাৰিটা অপচন দিছে, আগতে ভাবিছিলো অপচন দিলে তো পৰীক্ষা একদম বহুত বঢ়িয়া হ'ব, কিন্তু ইয়াত দিছে আমি সুবিধাটো ল'ব লাগিব, তাক আমি ইউজ কৰিব জানিব লাগিব। তো এই চাৰিটা অপচনৰ ভিতৰত আমাৰ
কোনোবা এটা অপশন যিটো সুধিছে দা প্ৰেজেন্ট এজ অফ দা সন, যিটো পুতেকৰ বৰ্তমান বয়স সুধিছে সেইটো বৰ্তমান বয়স হ'ব। এতিয়া ঘটনাটো হৈছে প্ৰেজেন্ট এজ অফ দা ফাদাৰ এণ্ড হিজ সন, অৰ্থাৎ সিহঁতৰ দেউতাক আৰু বৰ্তমান বয়সৰ অনুপাত কিমান দিয়া আছে, অৰ্থাৎ দেউতাক আৰু তেওঁৰ পুতেকৰ বয়সৰ অনুপাত দিয়া আছে কিমান 5:2 দিয়া আছে, ৰাইট? বলে স্যার অপশন এটা চোৱা, তো জেনেৰেলি মই বাৰ কৈ থাকো যে আমাৰ যেটো ৰেচিও নাম্বাৰ থাকে, তো ৰেচিও নাম্বাৰৰে সদায় এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে। তো এক্সাক্ট ভ্যালু ইজ ডিভাইডেড বাই কি হয়, ৰেচিও নাম্বাৰ। তো এক্সাক্ট যেটো ভ্যালু বা অৰিজিনাল যেটো নাম্বাৰ হ'ব সেইটো আমাৰ ৰেচিও বা অনুপাতৰ মানটোৰে হৰণ যাব লাগে। কাৰণ অনুপাতৰ মান আমাৰ কি আছে, তো অনুপাতৰ মান কি আছে, পুতেকৰ বৰ্তমান বয়সৰ অনুপাত কি আছে 2 আছে, আৰু ইয়াত অপশনত কি আছে, পুতেকৰ বৰ্তমান বয়সৰ মান দিয়া আছে, কোনবা এটা মান মানে বৰ্তমান বয়স হ'ব। এটা যেটো অপশন 2 ৰে ডিভাইড যায় সেইটো আমাৰ কারেক্ট आंसर হ'ব। এটা এইটো যায় না নাই, বলে যায় এইটো যায় বলে স্যার শুরুতে এটা যায় কি করব। তো এবাৰ সেকেন্ড অপশন আমি কন্ডিশনটো লৈ আহিম। তো সেকেন্ড কন্ডিশনটো যদি চাও তেতিয়াহলে সো আফটার 5 ইয়ার্স 5 বছৰ পিছত কি কৈছে, সিহঁতৰ অনুপাত কিমান হ'ব লাগিব 7:3, তাৰ মানে পুতেক দেউতাক 7 আৰু পুতেক 3, 5 বছৰ পিছত। কিন্তু আমাৰ যে অপশন কেইটা দিয়া আছে এইকেইটা প্ৰেজেন্ট এজৰ দিয়া আছে, কাৰণ কোৱেশ্চনত যি বোধে সেইটো দিয়া দেখো না প্ৰেজেন্ট এজ। তো আফটার 5 ইয়ার্স যদি খুদে তেতিয়াহলে আমি কি কৰিব লাগিব, সবৰ লগত 5 ইয়ার্স প্লাস কৰিব লাগিব। তো কিয় কৰিব লাগে চোৱা, তো ইয়াত 5 ইয়ার্স প্লাস কৰা 35, ইয়াত 45 আৰু ইয়াত হ'ব 55। এটা কি কৈছে আফটার 5 ইয়ার্স যেটো রেশিও আছে কি আছে, আফটার 5 ইয়ার্সৰ রেশিও কি আছে 3 আছে। তো তাৰ মানে আফটার 5 ইয়ার্সৰ বয়সটো আমি বনাই ললো, তাৰ মানে এইবাৰ 3 ৰে ডিভাইড যাব লাগিব। আমি বনাই লোৱা অপশন কেইটা মানে 3 ৰে ডিভাইড যাব লাগিব। কিয় যাব লাগিব, কাৰণ আফটার 5 ইয়ার্সৰ তো দিয়া নাছিল, এটা প্ৰেজেন্ট এজ দিয়া আছে, বৰ্তমান বয়স দিয়া আছে। তো আফটার 5 ইয়ার্স হলে 5 বছৰ পিছত ভাই 5 বছৰ সময় বাঢ়িলে এইকেইটা হয়। তো তেতিয়ালে 3 ৰে যেটো সংখ্যা ডিভাইড হ'ব দ্যাট উইল বি আওয়ার কারেক্ট आंसर। তো সেইটো আমাৰ কি হ'ব, কারেক্ট आंसर হ'ব। তো 3 ৰে এক ডিভাইড যায় না যায়, 3 ৰে এক ডিভাইড যায় না যায়, কাৰণ অনুপাতৰ ভিতৰে এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে। আফটার মই যদি 5 ইয়ার্স তাও সিহঁতৰ প্ৰেজেন্ট আফটার 5 ইয়ার্স এজ এইবিলাক, after 5 years for age 82, after 5 years age 82 আৰু রেশিও কি আছে 3। তো 3 রে যেটো অপশনত ডিভাইড হ'ব দ্যাট উইল বি আওয়ার কারেক্ট आंसर। তো 3 রে হল যায় না যায়, তো কাজ যায় যায়, তার মানে অপশন নাম্বার সি উইল বি কারেক্ট आंसर। তো দুটা কোয়েশ্চন কৰিছো, দুইটা অপশনৰ পৰা জবৰদস্ত সলিউশন হৈছে না। আৰু এইবাৰ তোমালোকে যদি বিচৰা যে স্যার মই ম্যাথছৰ বিএড এন্ট্ৰেন্সত যাম, মই ডিএলএড এন্ট্ৰেন্স যাম, তো মই ম্যাথছৰ গোটেইখিনি কোয়েশ্চন কৰিব মানে লাগিব। আৰু কাৰণ মই এবাৰটো কম্পিটিশনো হ'ব বহুত টাফ, কাৰণ বহুত ক্যান্ডিডেট যাব, কাৰণ বহুত ভ্যাকেন্সি এইটো ডিপাৰ্টমেন্টত আহিব, আমি সকলোৱে গম পাওঁ। এতিয়া ঘটনাটো হৈছে যে তোমালোকৰ যদি এনেকৈ ম্যাথছৰ যাৰ যাৰ প্ৰবলেম আছে আৰু সেই প্ৰবলেম সলিউশন মানে ফৰ্মুলা উইদাউট মানে একদম লম্বা লম্বা ট্ৰিক্স ক্লাস 9 10 দৰে যদি পঢ়িব ইচ্ছা নাই, তেতিয়াহলে তোমালোকে এটা কাম কৰিব পাৰা। সেইটো হৈছে যে জেনেৰেলি আমাৰটো এইটো এডিআৰই কোর্স হয়, তো যাৰ প্ৰাইচটো মানে একচুয়ালি মই গম নাপাওঁ ইয়াতকে কম প্ৰাইচ কোনে কোনে মানে দি আছে। তো এডিআৰই 1.5 বছৰৰ কোর্সত আমি 999 টকাত আমি মানে 1.5 বছৰৰ কোর্স এটা লৈ আহিছো, য'ত লাইভ ক্লাস, ডেইলি লাইভ ক্লাস, ৰেকৰ্ডেড ক্লাস, ফুল মক টেষ্ট, টপিক ওয়াইজ মক টেষ্ট সব ক্লাছৰে হ'ব। জিকে কুশল শইকীয়া ছাৰে পঢ়ায়, মই মেথছ ৰিজনিং কৰাম, ইংলিছৰ মেম আছে, তো গোটেইখিনি ক্লাছে তোমালোকৰ হ'ব। এতিয়া মই এডিআৰই কথা কিয় কৈ আছো, একচুয়ালি কি হয় এডিআৰই যেটো সিলেবাস হয় মেথছ রিজনিং ইংলিশ এন্ড জিকে সেইখিনি সিলেবাসে বিএডৰ হয়, সেইটো ডিএলএডৰ হয়। তুমি যদি বিএড আৰু ডিএলএডৰ কাৰণে কোর্সটো লোৱা মানে বেলেগকে ল'ব নালাগে, তো তুমি এইটো কাৰণে ল'লে বাকি যিখিনি ৰেকৰ্ডেড ক্লাছ সেইখিনি চাব পাৰিবা, আৰু 1.5 বছৰৰ কাৰণে এডিআৰই কাৰণে প্ৰস্তুতিও চলাই থাকিব পাৰিবা ইয়াৰ যোগেৰে। আৰু লগতে কোনোবা যদি অসম পুলিচৰ ক্ষেত্ৰতো হয় সেম সিলেবাসটো থিও এনেকুৱা কৰিব পাৰে, বুজিছা। তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো। তো নেক্সট কোয়েশ্চন কি আছে, the sum of digit same to same, এইটো কোয়েশ্চন কৰিছো ন, সেম এইটো কোয়েশ্চন নকছে 18 লেস। তো হয়তো এইটা কৈছে, আচ্ছা এডিআরই এই বেলা আছে ন। তো জিটিবি জিটি কোর্স, আচ্ছা জিটিবি জিটি ক্ষেত্ৰতো আমাৰ 2 বছৰৰ কাৰণে বেলেগ, তো মই জিটিবি জিটি তোমালোকে নহয় ইয়াৰ পিছত যাব ন, তো কাৰণ আফটার বিএড বা ডিএলএড কৰাৰ পাছত তোমালোকে এইবিলাক আহিবা। তো যে নহওক একচুয়ালি আমাৰ নেক্সট কোয়েশ্চন ওলাইছে, অনিল had some mangoes। so অনিলৰ কিছুমান ম্যাঙ্গোস আছে মানে আম আছে। He sold 40% more than he ate. So if he sold 70 mangoes, how many did he eat? So মানে 8. So he কিমান খাইছিল ন,
তো সি কিমান ইট পাৰ্চেণ্ট খাইছিল তো এতিয়া আমাৰ কুৱেশ্যনটো চোৱা অনিল had some mangoes so অনিলৰ তাত কিছুমান mangoes আছিল ঠিক আছে তো he sold 40% more than he ate তো মানে কি যিমান কিনি আছিল তাৰ 40% যে he sold 40% more than he ate তো যিমান খাইছিল তো তেওঁ খোৱাতকৈ 40% অধিক আম বিক্ৰী কৰিছিল তেওঁ খোৱাতকৈ 40% আম সি বিক্ৰী কৰিছিল যদি তেওঁ 70টা আম বিক্ৰী কৰিছিল তেন্তে তেওঁ কিমানটা আম খাইছিল তো কোৱেশ্যনৰ ল্যাঙ্গুৱেজটো আমি বুজিব লাগিব তো ইয়াত কি কৈছে যে সি যিমানখিনি খাইছিল তাতকৈ 40% অধিক আম কি কৰিছিল কি বিক্ৰী কৰিছিল সি যিমানখিনি খাইছিল তাৰ 40% অধিক আম বিক্ৰী কৰিছিল এতিয়া যিসকলে ক্লাছ কৰে সিহঁতে গম পাব যেন পার্সেন্টেজ চিন দেখিলে আমার মানে মনটো ভাল লাগি যাব লাগে সি যিমান খাইছিল তাতকৈ 40% আম বেছি বিক্ৰী কৰিছিল আৰু যদি বিক্ৰী কৰা আমৰ কথা তো বিক্ৰী কৰা আমৰ কথা যদি 70 হয় তেতিয়া কিমানটা আম কি খাইছিল তো ঠিক আছে এইটো 40% বিক্ৰী কৰিছিল এতিয়া মই কৈছো যে পার্সেন্টেজ সাইন দেখিলে আমাৰ ভাল লাগিব লাগে কিয় পার্সেন্টেজ মিন কি পার্সেন্টেজ মানে আছে ভাই আমি ফ্র্যাকশন তো অনুপাতক কনভার্ট কৰিব পাৰো তো 40% মিন্স 40/100 তো এক 0 0 ক্যান্সেল কৰা 2 ৰে 2 10 2 ৰে 5 10 তো তেতিয়ালে আমাৰ কি হ'ব 2/5 এই স্টেটমেন্টটো যদি আমি চাবলৈ যাও তুমি ভগ্নাংশত কনভার্ট কৰিলে 2/5 হৈ গ'ল অনিল হ্যাড সাম ম্যাঙ্গোস তো তার ম্যাঙ্গো আছিল মানে কি কৈছে কি যিমান খাইছিল 40% অধিক দাম বিক্ৰী কৰিছিল তো সি খাইছিল তো কাৰ লগত কম্পেয়াৰ কৰা হৈছে খাইছিল যাৰ লগত খোৱাৰ আমৰ যিমান আম খাইছিল তাৰ লগত কম্পেয়াৰ কৰা হৈছে তো আম যিমান খাইছিল তাতকৈ কি 40% বিক্ৰী কৰিছিল তো যাৰ লগত কম্পেয়াৰ কৰা হয় ফ্ৰেকশনত যেতিয়া কনভাৰ্ট কৰিম আমি এটা নাম্বার বা যিকোনো পার্সেন্টেজ এটা তেতিয়ালে তলৰ ভ্যালুটো কি হৈ যাব তলৰ ভ্যালুটো কি হৈ যাব অৰ্থাৎ এই খোৱা এতিয়া তলৰ ভ্যালুটো যাৰ লগত কম্পেয়াৰ কৰা হৈছে সেইটো হৈ যাব যেনে কি ইয়াত কৈছে তেওঁ খোৱাতকৈ মানে কি যেতিয়া খাইছিল তো সেই খোৱা মেংগোৰ আমটো কিমান বুজাইছে 5 বুজাইছে ৰেচিওৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তো তোমালোকৰ প্ৰথম বুজাতে অলপ প্ৰবলেম হ'ব পাৰে জেনেৰেলি আমি দুটা তিনটা কোৱেশ্চন এনেকৈ ক'লে গম পাই যাম কিন্তু মই একচুয়ালি বহুত ডিপত যায় ক'ব নোৱাৰো এইখিনি কথা বহুত সময় লাগি যাব না তো মই এটা কথাই কৈছো যাৰ লগত কম্পেয়াৰ কৰা হয় তো সেইটো তলৰ ভ্যালুটো বুজাই থাকে এটা ভগ্নাংশ বা ফ্ৰেকশনৰ ক্ষেত্ৰত তো ইয়াত কম্পেয়াৰ কৰাইছো কোৱাৰ ক্ষেত্ৰত আম বিক্ৰী কৰিছিল তো কিমান আম বেছি বিক্ৰী কৰিছিল 2 যিমান বেছি হয় সেইটো ওপৰৰ ভ্যালু বুজায় অৰ্থাৎ আমি ই কিমান আম ম্যাঙ্গোস খাইছিল তো কি ম্যাঙ্গোস কিমান খাইছিল তো সেইটো আমি যদি চাও তো তেতিয়ালে কি খাইছিল 5 তলৰ ভ্যালুটো বুজাইছে তো কিমান বিক্ৰী কৰিছিল তো সেল কিমান কৰিছিল সিম্পল যদি চাও 2 বেছিকৈ বিক্ৰী কৰিছিল কাতকৈ তো কোৱা যদি 5 হয় 2 বেছিকৈ কৰিলে তো 5 ৰ লগত 2 প্লাস তো কিমান সেল কৰিছিল কি 7 আম সেল কৰিছিল তো 7টা আম সেল কৰিছিল কোৱেশ্চনত দিয়া আছে ৰিয়েল ভ্যালুটো আমি ৰেচিওটো ওলাই লৈছো এটো ৰেচিওটো ওলাই লৈছো তো কোৱেশ্চনত দিয়া আছে কিমান 70 ম্যাঙ্গোস কি কৰিছিল সেল কৰিছিল মানে কোৱেশ্চনত দিয়া আছে ভাই 70 ম্যাঙ্গোস কি সেল কৰিছিল যদি এটো ৰেচিও ভ্যালু আমি এক্সাক্ট ভ্যালু কিমান 70 কম্পেয়াৰ কৰো তো ৰেচিও ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড কৰা 10 তো এটোক আমি ম্যাজিক নাম্বার বুলি কওঁ যেতিয়া আমি এটা ৰেচিওৰ ভ্যালু ৰে আমি যেতিয়া এটা অৰিজিনাল ভ্যালু ডিভাইড কৰিম যিটো আমি ভ্যালু পাম না সেইটো আমি ম্যাজিক নাম্বার বুলি কওঁ ম্যাজিক নাম্বার কিয় যতে ইনটু কৰা তাতে আমি এক্সাক্ট ভ্যালু পাম তো ইয়াত 7 ৰে 70 ডিভাইড কৰিলে আমি ম্যাজিক নাম্বার 10 পাইছো তো ম্যাজিক নাম্বার আমি 10 যতে পূৰণ কৰিম এক্সাক্ট ভ্যালু পাম তো এটা কিমান হি ম্যাঙ্গো খাইছিল কিমান ম্যাঙ্গো খাইছিল তো 50 আৰু ম্যাজিক নাম্বার পূৰণ কৰোতে আমি অপচন নাম্বার বি ইজ এ কারেক্ট আনসার ফর দিস কোয়েশ্চন একদম জবৰদস্ত হয় প্ৰত্যেকটো কোয়েশ্চন কৰাৰ ট্ৰিক ট্যাকটিক আমাৰ সম্পূৰ্ণ বেলেগ হ'ব কোনোবা বুজাত এটা অসুবিধা হ'ব পাৰে কাৰণ এটা কনসেপ্ট মই এটা কোয়েশ্চনতে বুজাই দিছো অলপ অসুবিধা হ'ব পাৰে কিন্তু আমি যদি ৰেগুলাৰলি কৰো ন তো দেন এই কোয়েশ্চন বিলাক তোমালোকে একদম অৰেলি মুখে মুখে কৰিব পাৰিবা তো নেক্সট কোয়েশ্চন আমাৰ কি আছে দা এভাৰেজ এজ অফ 50 স্টুডেন্টস in a school bus is 20 years okay when the age of the conductor is included the average age increases 1 year what is the age of conductor তো এটো আমি অলপমান আমি ইয়াৰ কনসেপ্টটো বুজিলো তো 50 স্টুডেন্ট আছে মানে বুজাইছা তো 51 2 3 লিখিব নালাগে মই বুজাবৰ কাৰণে তো 50 স্টুডেন্ট আছে তো সিহঁতৰ গোটেইখিনিৰে এভাৰেজ কিমান আছে 20 ইয়াৰ্স বহুত বঢ়িয়া কাৰোবাৰ কিবা ডাউট আছে এইখিনি নাই আর থাকিব না ঠিক আছে তো এভারেজ এজ অফ 50 স্টুডেন্ট তো 50 স্টুডেন্ট 1 2 3 টু আপ টু 50 তো গোটেইখিনিৰ যেটো এভারেজ এজ আছে সেইটো 20 ইয়ার্স আছে হয় তো when the age of the conductor যদি আমাৰ কন্ডাক্টৰ জনৰ এজ ইনক্লুড কৰা হয়
যদি কন্ডাক্টৰ জনৰ এজ ইনক্লুড কৰা হয়, যদি মানে কন্ডাক্টৰ জনৰ এজ ইনক্লুড কৰা হয়, সিহঁতৰ এভাৰেজ চবৰে the average age increases by 1 year. তাৰমানে কন্ডাক্টৰ জনো তাতে শামিল হৈছে নাই? তো আগতে 50 ষ্টুডেন্ট আছিল, এতিয়া কিমান হ'ল? 51 ষ্টুডেন্ট নহয়, কন্ডাক্টৰৰ লগত 51 মানুহ। মই ঠিকে কৈছো নে নাই কোৱা? তো আগতে তাৰমানে কৈছে যে আৰু এজন আহিব, সেইটো 51 নাম্বাৰজন আছে কন্ডাক্টৰ। হোৱাৰ লগে লগে চবৰে এভাৰেজ এজ 51, মানে চবৰে এভাৰেজ এজ 1 ইয়াৰ কৈ বাঢ়ি গৈছে, দেখা পাইছে? The age increases by 1 year. চবৰে এজ 1 ইয়াৰ কৈ বাঢ়ি গৈছে। তোমালোকে মোক কোৱা যে যদি ই বাই 51 নাম্বাৰ পাৰ্চনজন আহে, আহাৰ ফলত চবৰে এজ 1 কৈ বাঢ়ি যায়, টোটেলত কিমান বাঢ়িব ভাই? টোটেলত 51 বাঢ়িব নে নাই? চবৰে 1 কৈ বাঢ়িব, 1 এনেকৈ 51 জন পাৰ্চনত টোটেলত কিমান বাঢ়িব? 51 ইয়াৰ বাঢ়িব নে নাই? বোলে বাঢ়িব। এই যে 51 ইয়াৰ মানে ইয়াৰ এজ বাঢ়িল বা বয়সটো বাঢ়িল, তো এইখিনি বাঢ়িল, তো এইখিনি হৈছে কি? কন্ডাক্টৰ জনৰ এক্সট্ৰা এজ এজ কম্পেয়াৰ ষ্টুডেন্ট খিনিৰ যিখিনি আমাৰ কি আছিল এভাৰেজ আছিল। সো ষ্টুডেন্ট খিনিৰ এভাৰেজ এজ 20 আছিল, কন্ডাক্টৰ 51 নম্বৰ পাৰ্সন আহাৰ লগে 51 চবৰে মানে টোটালত 51 বাঢ়িল। তাৰ মানে এই 51 জন কি? এই 51 এজটো কি? কন্ডাক্টৰ জনৰ এক্সট্ৰা আছিল, সেইকাৰণে চবতে সমান সমান বাঢ়ি গৈছে। এজ মানে টোটাল আমি এভাৰেজ মানে, তো কাটকে পাইছে আগৰ ষ্টুডেন্ট বিলাকতকৈ। তো কন্ডাক্টৰ জনৰ বয়স কিমান হ'ব? তো এক্সট্ৰা যিখিনি বাঢ়িছে 51, আগতে যিটো এভাৰেজ এজ আছিল কিমান? 20। তো দুটা প্লাস কৰি দিয়া, কাৰণ এইখিনি এক্সট্ৰা কিমান আছে, সেইকাৰণে তো আহাৰ লগে চবতে সমানে বাঢ়ি গ'ল। তো কি 71 ইয়াৰ এজ উইল বি কারেক্ট आंसर অপশন নম্বৰ সি। তো এই কোৱেশ্চনটো তো বিশেষ মই কৰা নাই, এইখিনি মই বুজাবৰ কাৰণে কৰিছিল। এইখিনি বুজাই পেলাই এক্সামত পাতিব নালাগে, তো বুজাবৰ কাৰণে মই তোমালোকক কৰিছো, ঠিক আছে? তো নেক্সট কোৱেশ্চন চাও। তো এই ডিসকাউন্ট মই যেনে কৈছো কোৱেশ্চন বহুত টাফ নাহে, তো ইজি লেভেলৰ কোৱেশ্চন আহে, হল গুৱাহাটী ইউনিভাৰ্সিটি হল বা ডিব্ৰুগড় ইউনিভাৰ্সিটি হল। তো ডিসকাউন্ট অফ 20% is offered on the selling price of an item. By what percent should the present selling price is increased to bring it back to the original selling price? So পুনः তো অলপ ভয়ানকতা লাগিব পাৰে। তো কোৱেশ্চনটো কি কৈছে জানে? কোনো এটা বস্তুত মানে আছিল, তো বস্তুটো ডিসকাউন্ট দিছে 20%। ঠিক আছে ভাই, যা ডিসকাউন্ট দি দিছো। কিমান ডিসকাউন্ট দিছে? 20% ডিসকাউন্ট দিছে। তো মানে বস্তুটো 20% ডিসকাউন্ট দিছে। দিয়াৰ পাছত কি কৈছে? ডিসকাউন্ট দিলে তো হি সেলিং প্রাইস তো তার কমি গল। তো এতিয়া কৈছে যদি মই হে আগৰ সেলিং প্রাইসটো লৈ আহো, সেলিং প্রাইস মানে ডিসকাউন্ট নিদিয়া কয়, মই যদি আগৰ সেলিং প্রাইসটো আনিব বিচাৰো, যেটো মই ডিসকাউন্ট নিদিয়া কয়, তেতিয়ালে মই কিমান পার্সেন্টেজ বাঢ়াব লাগিব? কোৱেশ্চন বুজি পাইছা? ধৰাল এটা পেন তুমি আনিব গৈছা, তাতে 10 rupees আছে, তোমাক ডিসকাউন্টত 8 rupees দিলে। তাতে ধৰ মই এটা এক্সাম্পল কৈছো, এটো মই এনে ধৰিছো, ধৰ তুমি 10% ডিসকাউন্ট পাইছা, মই এক্সাম্পল কৈছো। এটা তোমাক দোকানে ভাবিলে আচ্ছা মই ডিসকাউন্ট কিয় দিলো, মোৰটো লস হৈ যাব, এটা কাম কৰিম, যেটো এমআরপি লিখা আছে মই সেইটো এমআরপিতে মই সেল কৰিম। তাৰ মানে এতিয়া ক'ব নাই মই ডিসকাউন্ট নিদিও, মই কি কৰিম? মই আগৰ প্ৰাইসটোতে সেল কৰিম, মানে মই 10 rupeesতে সেল কৰিম। 10 rupeesত সেল কৰিলে কি কিমান পার্সেন্ট মানে বঢ়াব লাগিব আগতকৈ কিমান বঢ়াব লাগিব, মানে 8 rupeesৰ পৰা কিমান পার্সেন্ট বঢ়ালে তাত 10 rupees হ'ব? তো কোৱেশ্চন আছে এই। তো প্ৰথম ভাই মই কৈছো পার্সেন্ট মই বহুত বেছি তোমালোকক কৈ নাথাকিম। তো দুই এটা আছে ৰেচি ভ্যালু আমি অৰিজিনাল ভ্যালুৰ লগত কম্পেয়াৰ কৰিম। পার্সেন্টেজ দেখা পাইছা, তা ফ্ৰেকশনত কনভার্ট কৰা। কোৱেশ্চনটো বাদ দিয়া, 20% মানে আমি জানিব লাগে 20/100। তো পার্সেন্টেজ সাইনটা ৰিমুভ কৰিলে তলত 100 আহে, 0 0 কেনসেল কৰিলে এইটো আমি জানিব লাগে, এইটো আমি স্ট্যান্ডার্ড ফ্ৰেকশন ভ্যালু মনত কৰাইছো মই। তো 1/5, তো তাৰ মানে আছে 20% মানে 1/5। এটা তোমার এই 1/5 এর মিনিং তো মই কি কৈছো জানিব লাগে কি? a discount of 20% is offered on the selling price. So selling price of an item, so selling price এর উপর 20% ডিসকাউন্ট দিছে। কার লগত কম্পেয়ার কৰিছে? সেলিং প্রাইস এর লগত। যার লগত কম্পেয়ার করে আগৰ কোৱেশ্চনটো কৈছো, সেইটো তলৰ ভ্যালু। তো সেলিং প্রাইস হল রেশিও 1। ডিসকাউন্ট দিছে না নাই? ডিসকাউন্ট অফ 20%, জি দিব প্রফিট হ'ব, উপরতো প্রফিট বুজাব, ডিসকাউন্ট দিব ডিসকাউন্ট বুজাব। এটা যেটো মানে কন্ডিশন দিয়া আছে সেইটো উপৰৰ ভ্যালুটো বুজায়। তো ডিসকাউন্ট 1 rupees দিছে, তাৰ মানে কি যেটো মানে প্ৰথম যেটো আমি প্রিভিয়াস যেটো সেলিং প্রাইস আছে যেটো 5 rupees, আফটার ডিসকাউন্ট 1 rupees, 1 rupees ডিসকাউন্ট দিয়া মানে কি? ডিসকাউন্ট পার্সেন্টেজ থাকিলে তলৰটোৰ পৰা ওপৰটো মাইনাস কৰিলে আমি অৰিজিনালটো পাই যাম। তো যেটো আফটার প্রিভিয়াস সেলিং প্রাইস, তো মানে
after discount মই 80 okay after discount selling price তো discount দিয়াৰ পিছত selling price কিমান আছে 4 কিয় কাৰণ 5 rupees আছে তাৰ 1 rupees discount দিলে দিয়াৰ পিছত কি হ'ল 5 ৰ পৰা 1 minus কৰিম তো 4 rupees এতিয়া ভাই দোকানীজনৰ ভাই এতিয়া কি হৈছে তাৰ মানে এতিয়া স্টেটমেন্ট চেঞ্জ বলে মই ডিসকাউন্ট নিদিম তো কিমান পার্সেন্ট বাড়াব লাগিব কি প্ৰথমটো কি যদি আগৰ ডিসকাউন্ট মানে আগৰ প্ৰাইস সেল কৰিব বিচাৰে আগৰ প্ৰাইস কি আছিল 5 rupees এতিয়া আফটার ডিসকাউন্ট সেলিং প্রাইস কি 4 rupees কিমান বঢ়াব লাগিব 4 ৰ পৰা 5 হ'ব কাৰণে কিমান বঢ়াব লাগিব 1 বঢ়াব লাগিব কম্পেয়ার হোৱাত তো কাৰ লগত কম্পেয়ার কৰিব কোৱা বঢ়াব কাৰ পৰা তো যাৰ লগত কম্পেয়ার কৰা এস কম্পেয়ার ইয়াত তো 4 ৰ পৰা 5 বঢ়াব লাগিব মানে 4 ৰ লগত কম্পেয়ার কৰা হৈছে তো 4 ৰ পৰা বঢ়াব ন তো ইয়াত 4 ৰ লগত কম্পেয়ার কৰা আছে তো যাৰ লগত কম্পেয়ার কৰিম সেইটো তলত আর পার্সেন্টেজ উলিয়াব দিলে ইনটু 100 তো 4 ৰে ইয়াত ডিভাইড কৰিলে 25 তো পার্সেন্টেজ অর্থাৎ 25% ইনটু কারেক্ট आंसर 40% কিন্তু আমি জবরদস্ত ধৰণে কোৱেশ্চন আনসারটো সলভ কৰিছো সকলো বুজি পাইছো আৰু কিবা অসুবিধা আছে যদি থাকে দেন অফ কোর্স তোমালে কমেন্ট সেকশনত মোক জনাব পাৰা ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগে অথেন্টিক লাগে আৰু যেন তোমালোকৰ কিবা লাভ হৈ থকা যেন লাগে দেন অফ কোর্স তোমালোকে লাইক এন্ড কমেন্ট কৰি দিবা ঠিক আছে আৰু যদি কৰি দিয়া দেন অফ কোর্স মই তোমালোকৰ কাৰণে আৰু বেলেগ মানে যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে লৈ আহিম তো which of the following is the train is the fastest তো তলৰ কোনখন ট্ৰেইন মানে ফাস্টেষ্ট এই মানে কোনটো তোমালোকে কোনবা দেখা পাই বলে ইমান ইজি কোৱেশ্চন সেইটো কি নহয় তো আৰাম সিস্টেম আৰু কোনবা তো হ'ব সমানটো নহয় তো ইয়াত কি আছে সিম্পল আছে 90 কিলোমিটার/আৱাৰ এটা মিটাৰ পাৰ সেকেন্ড এটা মিটাৰ পাৰ মিনিট দি আছে তো 90 কিলোমিটার/আৱাৰ মই এইটো দিলাম মই সবতে মিটাৰ পাৰ সেকেন্ডত লগাম সব মিটাৰ পাৰ সেকেন্ড কিয় কাৰণ মই যিকিনটা নাম্বাৰ লগত 5/18 ইনটু কৰিলে তো ই মিটাৰ পাৰ সেকেন্ড হৈ যায় যদি কোনোবা কিলোমিটার/আৱাৰত আছে তাৰ লগত যদি 5/18 ইনটু কৰিম ন তেতিয়ালে কি ডাইৰেক্ট মিটাৰ পাৰ সেকেন্ডত বুলি কনভাৰ্ট হৈ যাব ঠিক আছে তো কি 5/18 পুরো ইনটু কৰিলে তো 5/18 ইনটু কৰিলে যদি মই সাপোজ চাবলৈ যাও তো কি 5/18 ৰ কনসেপ্টটো কেনেকুৱা আছিল 1000 ডিভাইডেড বাই 3600 জানা আছে তোমালোকে তো 5 আৰু 18 তো এই 5/18 ইনটু কৰিব লাগিব তো ইয়াত যদি মই 5/90 ইনটু 450 ডিভাইডেড বাই 18 তো মিটার পার সেকেন্ড যদি হয় তো 18 এর ইয়াক ডিভাইড করলে কিমান টাইম 3 টাইম হলে 54 টাইম হচ্ছে 2 টাইম 2 ওকে 2 টাইম হলে 36 আমি ডিভাইড করি সব 450 ডিভাইডেড বাই 18 তো এটা 2 টাইম 36 হলে ইয়াত 4590 ওকে 9090 হলে 5 টাইম 25 এই মিটার মান অফ দিস সম করি না তো 25 টাইম হলে কিমান হবে 90 তো 90 হলে এটা अगेन सेम टू 25 মিটার পার সেকেন্ড বুঝি পাইছো তো একটু 1500 মিটার পার মিনিট ইয়ার মিনিট কি জানে প্লাস জানো আমি কি 1500 মিটার 1500 মিটার ডিভাইডেড বাই মিনিট মিনিট মানে 1 মিনিটের কথা আছে ভাই 1 মিনিটের যদি হয় 1 মিনিটৰ we have to convert it in second তো converted in second করবার মানে 1 মিনিট কিমান সেকেন্ড 60 সেকেন্ড হয় তো এক যদি আমি 60 তে ডিভাইড কৰিম এই সেকেন্ড লাগিব কিয় মই 100 মিটার পার সেকেন্ডত কনভার্ট কৰিব কৈছো ন তো এই সেকেন্ড উপর ফেলে গুছি যাব তো বহুত বঢ়িয়া বহুত ডাঙৰ মিটার পার সেকেন্ড হ'ব তো পার মিনিটত 3 মিটার আছে তো সিম্পল যদি আমি চাবলৈ যাও তেতিয়ালে এই 62 এনো কম্পাইল তো 6 উপর ফেলে গুছি যাব 1500 into 16 উপর ফেলে গুছি গলে মিটার পার সেকেন্ড তো এটা কি হ'ব অপশন নাম্বার 8 ওটা কিমান মিটার পার সেকেন্ড এক সেকেন্ডত কিমান মিটার যাব ইয়াত 25 মিটার পার সেকেন্ড এটো 25 মিটার পার সেকেন্ড তো আমার এখানে অপশন নাম্বার সি উইল বি কারেক্ট आंसर বহুত ইজি কোশ্চেন আছে হয় না হয় তো বাস আমি কনভার্সন হেনি জানিব লাগিব কিলোমিটার পার আৱাৰ থাকিলে তা মিটার পার সেকেন্ডত কনভার্ট কৰিব মানে 5/18 লগত আমি মাল্টিপ্লাই কৰিব লাগে তো নেক্সট যদি আমি চাবলৈ যাও দা এরিয়া অফ এ rectangular field is a 2100 square meters if the field is a 60 meters long and what is the perimeter তো একে কোয়েশ্চন আছে সোয়া তো প্রথমটো আমাক এটা রেক্টেঙ্গল বা আয়তৰ কথা কৈছে রেক্টেঙ্গুলার কি হয় কি অত মুখামুখি বাহুটা সমান মানে এইটো সাইড ইকুয়াল হবে এই সাইড টু এইটো সাইড ইকুয়াল হবে তো অপোজিট সাইড আর ইকুয়াল তো এইটো সাইড ইকুয়াল এইটো সাইড ইকুয়াল কি কৈছে দা এরিয়া অফ এ রেক্টেঙ্গুলার ফিল্ড ইজ ইমান তো এরিয়া দি আছে ইফ দা ফিল্ড ইজ 60 মিটার লং তো ইয়াত লং কি কৈছে যদি ইয়াৰ যদি লেংথ টু 60 মিটার হয় কিমান মিটার 60 মিটাৰৰ লেংথ ঠিক আছে তো এই 60 হলে ইউ কি হ'ব 60 মিটার হ'ব তো ইউ 60 হ'ব ঠিক আছে ইফ দা ফিল্ড ইজ 60 মিটার লং হোয়াট ইজ দা পেরিমিটার হচ্ছে তো এতিয়া চোৱা রেক্টেঙ্গুলার এরিয়া মানে কি হয়
আমি গম পাওঁ এৰিয়া মানে কি হয় 2110 তো এৰিয়া মানে লেংথ ইনটু ব্ৰেথ আমি জানো 2100 ডিভাইডেড বাই তো ব্ৰেথ যদি উলিয়াব লাগে লেংথটো তলত আহিব তো ইয়াৰ লেংথ ইনটু হৈছে এইফালে ডিভাইড হ'লে তলত হ'ব তলত যদি হয় 2100 আমি যদি চাওঁ ডিভাইডেড বাই 60 তো 0 কেনসেল এইটো ডিভাইড কৰিলে কিমান 3 টাইম 18 হলে 30 3 হলে 335 অৰ্থাৎ আমি কি হ'ব ব্ৰেথ যেটো আছে অৰ্থাৎ যেটো প্ৰস্থ হ'ব সেইটো 35 কাৰণ আয়তৰ কালি হৈছে লেংথ ইনটু ব্ৰেথ 2100 তো ব্ৰেথটো লাগিল লেংথটো ইয়াত ইটো আছে এইফালে ডিভাইড হ'ল তো লেংথটোৰে ডিভাইড কৰি দিলে আমাৰ কি হ'ব ব্ৰেথ 35 এতিয়া মই কি কৈছো লেংথ 60 হলে এইটো 60 তাহলে ব্ৰেথ 35 এইফালে হলে এইফালে এখন দুটা সমান হয় এটা পেৰিমিটাৰ মানে মোক ক'ব সকলে ক'ব বুঝা পেরিমিটার বা যিকোনো বস্তুর পরিসীমা মানে হচ্ছে সারাউন্ডিং বাউন্ডারি তো বাউন্ডারি তো যেটা লেংথ অফ সারাউন্ডিং বাউন্ডারি তো এটা বাউন্ডারি গোটেই সাইডটোৰ অর্থাৎ গোটেই আমার যদি সাইডটোৰ যদি যোগফল লও দ্যাট ইজ কল হোয়াট পেরিমিটার তো আমি পেরিমিটার মানে যদি মই ইয়াৰ পৰা স্টার্ট কৰো ন দেন ইয়াৰ পৰা এনেকে আহিব ইয়াৰ পৰা এনেকে আহিব ইয়াৰ পৰা এনেকে আহিব ইয়াৰ পৰা এনেকে ইয়াত ঠিক কৰিলে সামনে ইয়াৰ সাৰাউন্ডিং যেটো বাউন্ডারি থাকিব এই গোটেই বাউন্ডারিটো যেটো লেংথ হ'ব সেটুকে আমাৰ পেৰিমিটাৰ বুলি কয় এতিয়া চোৱা ভাই ফৰ্মুলা যদি জানা ইউজ কৰিব পাৰা ফৰ্মুলা যদি নাজানা তেতিয়ালে আমি ইউজ মানে আমি ইয়াত ফিগাৰ চাই পেলাই কৰিব পাৰো ঠিক আছে এতিয়া আমাৰ যেনে আছে চোৱা ইয়াত আমাৰ কি আছে যদি মই পেৰিমিটাৰ ক'বলৈ যাওঁ তেতিয়ালে ইয়াত গোটেইখিনি সাৰাউন্ডিং যদি আমি প্লাস কৰো তো 60 প্লাস 35 প্লাস 60 প্লাস 35 তো গোটেইখিনি যোগ কৰিলে 60 প্লাস 60 যদি কৰো 120 35 প্লাস 35 মানে 70 গোটেইখিনি সো তেতিয়া ফর্মুলা না জানিলে হয় পেরিমিটার উলিয়াব লাগে তাহলে আমার কি মানে 190 তো অপশন নাম্বার 3 will be correct answer for this question একদম ইজি কোশ্চেন আছে তো নেক্সট কোশ্চেন আমি চোৱা নেক্সট কোশ্চেন এগেইন এজৰ কোশ্চেন আছে ওকে এজৰ কোশ্চেন আছে তো এজৰ কোশ্চেন যদি মই চাওঁ the age of a and b are in the ratio 6:5 okay the sum of their the age is 44 years so what will be the ratio of their ages after 8 years so ইয়াত কি কৈছে তোমালোকে চোৱা যে কৈছে the ages of a and b are in the ratio 6:5 তো a আৰু b যেটো অনুপাত আছে 6:5 দিয়া আছে the sum of their ages 44 year দিয়া আছে what will be the ratio of the age after 8 years so আমি কেনেকৈ লব পাৰো তেনেকৈ লব পাৰো এতিয়া ঘটনাটো চোৱা একদম সিম্পল টাইপৰ কোৱেশ্চন হ'ব তো কেনেকৈ সিম্পল টাইপৰ কোৱেশ্চন আছে ইয়াক আমি সিম্পল বনাই দিম প্ৰথমটো a আৰু b ৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 6:5 কি কৈছে and the sum of their ages সিহঁতৰ যোগফল কিমান বয়সৰ 44 what will be the ratio of the age after 4 years or পিছত সবৰে এজৰ ৰেচিও একদম ইজি কোৱেশ্চন এইটো হ'ল তো আমাক কৈছে টোটালত বয়স কিমান 44 ৰেচিও 6 আৰু 5 দিয়া আছে যোগফল কৈছে ন তো যোগফল 44 ৰেচিও আমাৰ কি দিয়া আছে 6 আৰু 5 তো ৰেচিওৰ ভ্যালু যোগ কৰিলে কিমান হ'ব প্লাস কৰিলে 11 তো ৰেচিও ভ্যালু এক্সাক্ট ভ্যালু লগত কম্পেয়াৰ কৰা ৰেচিও ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড কৰিলে 4 ইজ এ ম্যাচিং নাম্বাৰ তো ম্যাচিং নাম্বাৰটো ইনটু কৰিলে আমি কি হ'ব ম্যাচিং নাম্বাৰটো ইনটু কৰিলে আমি ৰিয়েল ভ্যালু পাম আমি a যেটো আমাৰ প্ৰেজেন্ট এজ পালো আমি 24 b ৰ পালো কিমান 20 এইখিনি আমি সকলোৱে গম পাইছো তো এবাৰ নেক্সট ইয়াক আৰু ইজি কৰিব পাৰে নকৰাব কেনেকৈ কৈ দিছে যে what will be the ratio there after 8 years so 8 বছৰ পিছত অলপ কমপ্লিকেটেড যদি কৰিব মন নাই তো কমপ্লিকেটেড বা বেলেগ বেলেগকে ধৰণে ভাবিব পাৰা তো a ৰেষ্টটো আমি পাইছো 24 b ৰেষ্ট পাইছো 20 so after 8 years so 8 years or after 8 years or পিছত ইয়াৰ বয়স কিমান হ'ব ই বৰ্তমান বয়স 24 after 8 years of 32 তাৰ মানে এনেকুৱা ভ্যালু হ'ব যি 32 ডিভাইড যায় কাৰণ এটো হৈছে আফটার কি হৈছে 8 ইয়াৰ 8 বছৰৰ পিছত বয়সৰ অনুপাত দিয়া আছে তো বয়সৰ অনুপাত 8 এর 32 হৰণ সংখ্যা হ'ব প্ৰথম সংখ্যাটো কালেজ দিয়া আছে প্ৰথম সংখ্যাটো দিয়া আছে a এর বয়স সেকেন্ড b এর বয়স তো প্ৰথম সংখ্যা 7 এর ডিভাইড যাব মানে 32 7 এর ডিভাইড যাব নি না যায় তো এইটো অপচন নহয় এইটো হ'ব পাৰে 9 এর ডিভাইড যাব নেকি 32 না যায় 3 এর ডিভাইড যাব না যায় তাহলে এইটো অপশন নয় বাকি আমি কৰিব নালাগে অপশন নাম্বার বি উইল বি কারেক্ট आंसर কোনোবা যদি শর্ট ট্রিক ইউজ করতে প্রবলেম পাইছে দেন মই কৈছো ফার্স্ট ক্লাসত ফার্স্ট শর্ট ট্রিক ইউজ কৰি তো অফকোর্স তোমালোকে প্রবলেম পাব পাৰা কিন্তু ইয়াক যেতিয়া আমি কৰিবলৈ যাম ন দেন ডেফিনেটলি আমাৰ কি হ'ব গোটেইখিনি কোৱেশ্চনেৰে আমি শর্ট ট্রিক ইউজ কৰিব পাৰিম তো আজি মই এইখিনি কোৱেশ্চনে ডিসকাস কৰিলো তোমালোকৰ নেক্সট ক্লাসত আৰু মই ডিএলএ বিএড এন্ট্রেন্স ৰিলেটেড যিখিনি কোৱেশ্চন আছে প্রিভিয়াস ইয়ার কোয়েশ্চন রিজনিং এর হোক বা বাকি যিখিনি আমার টপিক আছে টপিক ওয়াইজ দিয়া হ'ব
তো সেই কাৰণে যদি আৰু তোমালোকে যদি প্ৰিপাৰেচন কৰিম বুলি ভাবিছা দেন তোমালোকে প্ৰস্তুতি চলাম বুলি ভাবিছে এডিআৰই কোৰ্সটো ললেও তোমালোকে একচুয়ালি তাতে হৈ যাব তোমালোকৰ এইফালে হৈ যাব 1.5 বছৰৰ কাৰণে তো আজি কাৰণে এইখিনি আছিল আৰু এইটো কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্ক কোৱেশ্চন মই এই কোৱেশ্চনটো জবৰদস্ত শৰ্ট ট্ৰিকত তোমালোকক কৰাই দিম আৰু তেতিয়ালৈ এইটো কোৱেশ্চনৰ এনসাৰ সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰিবা তো সকলোকে থ্যাংক ইউ সো মাচ